খোজকাঢ়ি কলেজত আহিবলগীয়া হৈছে গাইছ। ৰ'ব আৰম্ভণিৰ পৰা কৈ আছোঁ। নমস্কাৰ, মই জয়শ্ৰী। 45 ডেজ মিনি ব্লগ চেলেঞ্জৰ আজি এইটো 28 নম্বৰটো মিনি ব্লগ। ৰাতিপুৱা বাছত কলেজত আহিছিলোঁ, কিন্তু বাছখনৰ কিবা প্ৰব্লেম হৈ আছে বোলে, সেইকাৰণে ভাল কৰিব নিব আৰু আমাক এয়া মানে বেলেগ এটা ৰাস্তাত নমাই থৈ গ'ল। এইখিনি আমি খোজকাঢ়িব লাগিব, 500 মিটাৰ 700 মিটাৰমান হ'ব। আমি এতিয়া খোজকাঢ়ি কলেজ পালোঁ। আৰু কলেজত দেখিছেনে, ক্লাছৰ টাইমত এয়া খাই আছে বাইদেউহঁতে, বিস্কুট খাই আছে। ময়ো বাৰু নোখোৱা নহয়, সিহঁতক ক'লেনো কি হ'ব, ময়ো খাইছিলোঁ। এনেকৈ আৰু ক্লাছত এইবিলাক কৰিয়ে পাৰ কৰি আছোঁ, পিছত লাগি যাব আমাৰ। প্ৰথম ক্লাছটো আহিয়ে কৰিলোঁ, আৰু এতিয়া আৰু এটা ক্লাছ আছিলে, কিন্তু ক্লাছটো চাগে নহ'ব। এতিয়া এনেই লগৰখিনিৰ লগত লেকচাৰ দি আছোঁ। এটা ক্লাছ কৰিয়ে এতিয়া মই গৈ আছোঁ ঘৰত। আৰু ঘৰত যাব পালে মনটো অলপমান মানে ভাল লাগি যায়। ইমান টাইম ক্লাছ কৰি থাকিব ধৈৰ্য নোহোৱা হৈছে দেখোন আগৰ নিচিনা। আৰু এয়া আমাৰ পাথৰিঘাট বজাৰ, আজি বৃহস্পতিবাৰ, পাথৰিঘাট বজাৰ আছিলে। কলেজৰ পৰা আহিয়েই টোপনি এটা মাৰি এতিয়া গৈ আছোঁ আমি খানা এটা খাব। মই যে গৈ থাকোঁ মুনুবাহঁতৰ ঘৰত, সিহঁতৰ ঘৰত এটা খানা আছে, তাকে খাবলৈ মধু আৰু মই ওলাইছোঁ। আৰু আমি আহি পায়ে এয়া খাবলৈ বহি দিলোঁ। আৰু এয়া আমাৰ নুন্যতা বিলনী। ফিল্ডত আহিছিলোঁ গাইছ, দৌৰি উঠিলোঁ বাৰু মই। গাইছ, এয়া মধুই কল খাই আছে, আৰু কল কেনেকৈ খাব লাগে তাই শিকাই আছে, আপোনালোকে শিকি লওক। আজিলৈ বাই বাই। নেক্সট মিনি ব্লগত আকৌ লগ পাম। যদিহে মোৰ ভিডিঅ'বিলাক চাই ভাল লাগে তেন্তে লাইক কমেণ্ট কৰি দিব। ধন্যবাদ।